মৰাণৰ নিশা জেজেএম পানীৰ টেংকিত উঠি জঁপিয়াই দিয়াৰ ভাবুকি এজন যুৱকৰ অৱশেষত 4 ঘণ্টীয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্ত মৰাণৰ নিশা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি জেজেএমৰ পানী টেংকিৰ ওপৰত উঠি এজন যুৱকৰ জঁপিয়াই দিয়াৰ ভাবুকি প্ৰায় 4 ঘণ্টা ধৰি চলা এই উত্তেজনাময় পৰিস্থিতিৰ অন্তত যুৱকজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে মৰাণৰ কমাৰ্চ কলেজৰ সমীপত নিশা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় উৎপল কেওট নামৰ প্ৰায় 20 বছৰীয়া এজন যুৱকে জল জীৱন মিছনৰ এটা ওখ পানীৰ টেংকিত উঠি হঠাতে তললৈ জঁপিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰে সুৰাসক্ত বুলি সন্দেহ কৰা যুৱকজনে টেংকিৰ ওপৰৰ পৰাই কৰে কেতবোৰ আচৰিত দাবী দোকানত দিবলগীয়া বাকী 750 টকা এটা গাহৰি এখন ই-ৰিক্সা আৰু নগদ ধন 20,000 টকা লাগে বুলি টেংকিৰ ওপৰৰ পৰাই চিঞৰ বাখৰ কৰিবলৈ ধৰে যুৱকজনে উপস্থিত ৰাইজে বিভিন্ন ধৰণে বুজনি দিয়াৰ পিছতো কোনো কথাই মানি নলয় উৎপলে জানিব পৰা মতে কৰ্মসূত্ৰে বেংগালুৰুত থকা উৎপল মাত্ৰ 10 দিনৰ পূৰ্বেহে ঘৰলৈ উভতি আহিছিল খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈহি আৰক্ষী 108 মৃত্যুঞ্জয় সেৱা আৰু SDRF তথা অগ্নি নিৰ্বাপক বাহিনী দল কিন্তু যুৱকজনক উদ্ধাৰ কৰিবলৈ যাওঁতে উদ্ধাৰকাৰী দল আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হয় কোনোবা ওপৰলৈ গ'লেই তললৈ জঁপিয়াই দিয়াৰ ভাবুকি দিয়ে যুৱকজনে লগতে তলৰ পৰা মানুহবোৰ আঁতৰাই দিয়া আৰু কোনেও যাতে ভিডিঅ' নকৰে তাৰ বাবে হকিয়াই দিয়ে অৱশেষত উদ্ধাৰকাৰী দলৰ বহু সময় ধৰি নিৰন্তৰ বুজনিৰ অন্তত শান্ত হৈ যুৱকজন নিৰাপদভাৱে যুৱকজনক তললৈ নমাই অনা হয় আৰু মৰাণ আৰক্ষী হাতত গতাই দিয়া হয় প্ৰায় 4 ঘণ্টা ধৰি চলা এক শ্বাসৰুদ্ধকৰ আৰু উত্তেজনাময় পৰিস্থিতি অৱশেষত অন্ত পৰে এসব বিষয় হয় আমাক মৰাণৰ আমাৰ ইনচাৰ্জ প্ৰণৱ সিং ডাঙৰীয়া ছাৰে আমাক জনালে যে ইয়াতে আপোনাৰ পানী টেংকিৰ ওপৰত এজন ল'ৰা মানে ফচি আছে সি সুইচাইড কৰিবলৈ মানে বিচাৰি আছে তাৰপিছত আমি 9:51 খবৰ পোৱাৰ লগে লগে আমাৰ SDRF আৰু ফায়াৰ সাৰ্ভিস টিম ডিব্ৰুগড়ৰ পৰা আমি লগালগ ৰাওনা হ'লোঁ ইয়াত আহি পাই পিনি দেখিলোঁ যে ল'ৰাটোৰ মানে বিশেষ একো প্ৰব্লেম নাই কিন্তু তাৰ মানে সি অলপ মানে মনৰ পৰা অলপ দুৰ্বল হৈ আছে আৰু ল'ৰাজনে মানে ধৰি লওক কোনোবাই তাৰ দোকান আছে হয়তো বা কিবাকিবি ক্ষেত্ৰত মানে ধাৰ চাৰ খাইছে তাক পইচা দিয়া নাই এনেকুৱাবোৰ ক্ষেত্ৰত মানে সি কি কৰিছে সি ওপৰত উঠি মানে সি সুইচাইড কৰিবলৈ বিচাৰি আছে আৰু আমি যেতিয়া মানে তাক ওপৰত উঠি যাবলৈ বিচাৰিলোঁ সি তেতিয়া তললৈ যাবলৈ মানে জঁপিয়াই দিম বুলি মানে এনেকৈ আমাক আশংকাটো দেখাই আছে মানে যে আমি জঁপিয়াই দিম কিন্তু তলৰ পৰা আমি কৈ পিনি আমি তাক অলপ ভালকৈ বুজালোঁ ভালকৈ বুজোৱাৰ পিছত সি ক'লে যে মই তললৈ নামি যাম কিন্তু মানে এনেকৈ মানুহবোৰ আঁতৰি দিব লাগিব আৰু ভিডিঅ' চিডিঅ' কৰিব নালাগিব আমি তাৰপিছত ওপৰলৈ উঠি গ'লোঁ ওপৰলৈ উঠি যোৱাৰ পিছতো তাক আমি প্ৰায় আধা ঘণ্টা 35 মিনিটছমান আমি বুজাবলগীয়া হ'ল যে এনেকুৱা নকৰিবি তেনেকুৱা নকৰিবি গোটেই জীৱনটো আছে এনেকৈ কিবাকিবি আমি অলপ বুজাবলগীয়া হ'ল বুজোৱাৰ পিছত তাক গোটেইখিনি মানে ধুনীয়াকৈ আমি পৰামৰ্শ দি পিনি লাষ্টত তাক আমি হাৰ্নেছ পিন্ধাই পিনি লাহে লাহে এটা ষ্টেপ অতি সাৱধানেৰে আমি তললৈ নমাই আনিলোঁ নমাই অনাৰ পিছত এতিয়া আমি বৰ্তমান সি কোৱাৰ নিচিনাকৈ সকলো মানুহখিনিক আঁতৰাই পিনি আমি আমাৰ থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে বিষয়াৰ হাতত আমি মানে গতাই দিলোঁ আৰু মৰাণ থানা আছিলে আৰু আমাক বৰ্তমান খবৰ দিছিলে যে আমাৰ মৰাণৰ আমাৰ IC ছাৰ আমাৰ সাব অফিচাৰ ছাৰ প্ৰণৱ সিং ছাৰে আমাক খবৰ দিছিলে আমি ডিব্ৰুগড়ৰ পৰা ফায়াৰ আৰু SDRF টিম আমি ইমিডিয়েটলি আহি পিনি ইয়াত আমি ল'ৰাজন মানে ভাল অৱস্থাত আমি ৰেস্কিউ কৰিবলৈ সক্ষম হওঁ থেংক ইউ ছাৰ